আমাৰ চৰকাৰে অসমত এনিমেল ৰেস্কিউ চেণ্টাৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এটা শিলচৰত আৰু এটা ডিব্ৰুগড়ত, যাক আমি চিৰিয়াখানা বুলি কওঁ। ইতিমধ্যেই ডিব্ৰুগড় নামদাং বনাঞ্চলত নিৰ্মাণ হ'ব লগা সেই প্ৰস্তাৱিত জু কাম কাজখিনি আগবাঢ়ি আছে আৰু খুব কম সময়ৰ ভিতৰতে সকলো বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন পালেই সেই কাম আৰম্ভ কৰিব পৰা যাব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে তেখেতে ঘোষণাই কৰিছে। মই ভাবোঁ যে এই প্ৰতিষ্ঠানটো নিৰ্মাণ হ'লে আমাৰ এই বৃহত্তৰ উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জৈৱ বৈচিত্ৰতা, আমাৰ প্ৰাণী জগত ইত্যাদি সম্পৰ্কত যথেষ্ট জানিবৰ কাৰণে, বুজিবৰ কাৰণে পৰিৱেশ পাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলা ভ্ৰমণ কালত আমাৰ তিনিঠিঙীয়াত অৱস্থিত নামদাং বনাঞ্চলৰ চিৰিয়াখানা হোৱাৰ যি অগ্ৰগতি, এই অগ্ৰগতি সম্পৰ্কত তেখেতে স্পষ্টভাৱে ঘোষণা কৰিলে যে আমাৰ ডিব্ৰুগড় জিলাত অৱস্থিত হ'বলগীয়া চিৰিয়াখানাখনত ততাতৈয়াকৈ তেখেতসকলৰ প্ৰচেষ্টাত আৰম্ভ হ'ব বুলি তেখেতে নিজ মুখে ঘোষণা কৰিছে। এই ঘোষণাৰ পৰাই আমি তিনিঠিঙীয়া অঞ্চলবাসী হিচাপে আমি বাতৰিটো পাই অতিশয় আনন্দিত হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।